ৰঙিয়াৰ তৰণীত শোকাবহ পথ দুৰ্ঘটনা ভাৰত ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনাত নিহত এগৰাকী 10 বছৰীয়া কিশোৰী ৰিম্পী কলিতা গুৰুতৰভাৱে আহত কিশোৰীগৰাকীৰ মাতৃ কবিতা কলিতা তিনিগৰাকী যুৱকে বাইকেৰে আহি প্ৰচণ্ড জোৰেৰে মাৰিছিল খুন্দাত ঢলি পৰিছিল মাতৃসহ কন্যা চিকিৎসালয়লৈ নিয়াৰ পথতেই প্ৰাণ গৈছিল কন্যা ৰিম্পী কলিতাৰ ইয়ামাহা এফজেড মটৰচাইকেলখনৰ নম্বৰ AS14Q4194 মদ্যপান কৰি তীব্ৰ বেগত মটৰচাইকেল চলাই অহা বাবে হৈছে এই দুৰ্ঘটনাৰ কাৰণ যুৱক তিনিগৰাকী দুজন নলবাৰী জিলাৰ এজন ৰঙিয়াৰ হিতাৰাৰ নিশা 2 মান বজাত ড্ৰাগছ চাই উভতাৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা সম্প্ৰতি কিশোৰীগৰাকীৰ মৃতদেহ ৰঙিয়া থানাৰ মৰ্গত ৰখা হৈছে 1 মান বজাত আমাৰ তৰণী ৰাখ চাই যোৱাত তেখেতসকলৰ তাৰমানে নিজৰ বাটতে যাই থকা অৱস্থাত এখন তীব্ৰবেগী বাহনে খুন্দিয়াই ছোৱালীটোক থিতাতে নিহত হয় জনাতন আমাৰ তৰণী বিধা চুবুৰীত দুজন আছিল ছোৱালীজনী বয়স 11 বছৰ তেওঁ ক্লাছ 6ত পঢ়ি আছিল দেউতাকে দিন হাজিৰা কৰে ছোৱালীজনীৰ একেবাৰে গৰীব ঘৰৰ ছোৱালী ৰঙিয়া থানাত মানে বডিটো ৰখা হৈছে বাইক চালকৰ ওপৰত আমাৰ ক'ব লগা আছে কথাটো কেনেকুৱা তেখেতসকলে মাদক দ্ৰব্য গ্ৰহণ কৰি ৰাতি সেনেকুৱা বাইক চলালে কালি এটা ঘটনা হৈ গ'ল সেনেকুৱা ঘটনা যাতে ভৱিষ্যত নহয় তাৰে ওপৰত আমি পুলিচ প্ৰশাসনৰ ওপৰত মানে অভিযোগ কৰিছোঁ আৰু নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ